নমস্কাৰ সমূহ অসমবাসী ৰাইজ আমি বৰ্তমান শুনিবলৈ পাইছোঁ যে সংবাদ মাধ্যমৰ যোগেদি তিনিচুকীয়াত দুজনমান লোকে বিহাৰী দিৱস পাতিবলৈ লোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কথা। বেংমৰাৰ মটক ৰাজ্যত এনে কাৰ্যক আমি সদৌ মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা আমি গৰিহণা জনাইছোঁ আৰু এনে কাৰ্য নকৰিবলৈ আমি তেওঁলোকক অনুৰোধ কৰিছোঁ। তেওঁলোকৰ ৰাজ্যত তেওঁলোকে যি কৰে কৰক, কাৰণ আমাৰ তিনিচুকীয়া বিশেষকৈ তিনিচুকীয়া জিলাখন বেংমৰা মটক ৰাজ্যত ইয়াত আমি মটক জনগোষ্ঠীৰ লগতে মৰাণ জনগোষ্ঠী অসমৰ সকলো ভূমিপুত্ৰ সহবাস কৰি আছোঁ। কিন্তু এনেধৰণৰ কিছু সংস্কৃতিয়ে আমাৰ আহিব লগা এতিয়া বিহু পৰিৱেশৰ মাজত সাম্প্ৰতিক পৰিৱেশ বিনষ্ট কৰিব। গতিকে এনে উৎসৱসমূহ নাপাতিবলৈ আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ আৰু লগতে আমি জনাব বিচাৰিছোঁ যে বিগত সময়ত এনেধৰণৰ কিছু উচ্ছৃংখলতাৰ বাবে আমি কেইবাটাও দল সংগঠনে ইয়াৰ বিৰুদ্ধে আমি মাত মাতিছিলোঁ। কিন্তু দেখা গৈছিলে যে প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ পাকচক্ৰ লগাই আমাক আইনৰ মেৰপাছত ভৰাই লৈ আমাক আটক কৰিছিলে। এতিয়াও মনত আছে কথাবিলাক, কিন্তু অতি দুৰ্ভাগ্যজনক কথা, তাৰে এখন আইনী মেৰপাছত ময়ো আছিলোঁ আৰু সেই আইনী মেৰপাছত মই সাক্ষী হিচাপে কওঁ এটা কথা, সেই আইনী মেৰপাছত সোমোৱা কাৰণটোৱে হৈছিলে যে এনেধৰণৰ আমি অপসংস্কৃতি বিৰোধিতা কৰিছিলোঁ। কিন্তু সেই আমাৰ তিনিচুকীয়া জিলা ন্যায়ালয়ে আমাক ন্যায় প্ৰদান কৰিছিলে। কিন্তু বৰ্তমানো দেখা গৈছে যে এনেকুৱা এটা পৰিস্থিতি তিনিচুকীয়াখনত সৃষ্টি হৈছে যে আমি অসমীয়া ভাষাৰ কাৰণেই হওক, কিছু ইছ্যুৰ কাৰণে অসমীয়া জাতি কিবা অপসংস্কৃতিৰ বিৰুদ্ধে মাত মাতিলে প্ৰশাসনৰ ফালৰ পৰা দেখা যায় যে আমাক যিকোনো গোচৰ দি আটক কৰা হয়। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। এতিয়া কিন্তু আমি সজাগ সচেতন হৈ আছোঁ, কিন্তু আমাৰ গাত একো দুখ নাই। আমি অসমীয়া ভাষা, অসমীয়া জাতি, অসমীয়া সংস্কৃতিৰ কাৰণে আমি 10 বাৰ জেল যাম, কোনো কথা নাই। এনেধৰণৰ ভুৱা গোচৰ আমাক ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে, কিন্তু এনেধৰণৰ আমাক ভুৱা গোচৰ দি এনেধৰণে আমাক কণ্ঠৰোধ কৰা যি কাৰ্যক, এয়াও আমি গৰিহণা দিছোঁ আৰু এনে উৎসৱ নাপাতিবলৈ আমি অনুৰোধ জনাইছোঁ। জিলা প্ৰশাসনলৈও আমি অনুৰোধ জনাইছোঁ। আমাৰ শান্তি সম্প্ৰীতিক আমি বজাই ৰখা কামনা কৰিছোঁ, এনেকুৱা যাতে নহওক। ধন্যবাদ। তিনিচুকীয়া জিলাত যি বিহাৰ দিৱস উদযাপন কৰিবলৈ চিন্তা চৰ্চা কৰা হৈছে, পোনপ্ৰথমে আমি কথাটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এটা বিষয়, আমি কোনো জাতি, ধৰ্ম, বৰ্ণ বা ভাষাৰ বিৰোধী নকৰোঁ, কিন্তু এটা কথা, অসমত থাকি অসম দিৱস উদযাপন কৰিব লাগে, লাচিত দিৱস উদযাপন কৰিব লাগে, ৰাঘৱ মৰাণ দিৱস, সৰ্বানন্দ সিংহ, আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া, আমাৰ স্বনামধন্য ব্যক্তিসকলৰ দিৱস উদযাপন কৰিব লাগে। আমি এটা কথা কৈছোঁ, এই তিনিচুকীয়াত ঐতিহ্য যি বেংমৰা জিলা, এই বেংমৰা ৰাজ্যৰ ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকল বসবাস কৰা ঠাই, তাত কেনেধৰণে এনেকৈ বিহাৰ দিৱস উদযাপন কৰাৰ চিন্তা চৰ্চা কৰিছে, সেইসকল ব্যক্তিক আমি প্ৰশ্ন কৰিছোঁ। নিজৰ আইৰ মাতৃক, নিজৰ মুখৰ ভাষাক বিক্ৰী কৰি আপোনালোকে ৰাজনীতি কিয় কৰিছে? জাতিক বিক্ৰী কৰি কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ আপোনালোকক সকীয়াই দিছোঁ। আৰু এটা কথা, এই অনুষ্ঠানত আমি স্পষ্টকৈ বাধা দিম আৰু ইয়াত কোনো ধৰণে এনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী, বিহাৰ দিৱস বা অন্যান্য এনেকুৱা বহিৰাজ্যৰ কিবা ধৰণৰ দিৱস আনি আমাৰ তিনিচুকীয়াত জাপি দিব নোৱাৰিব। আৰু এটা আপোনালোকে চিন্তা কৰক, অসম দিৱস বা লাচিত দিৱস, চুকাফা দিৱস, সৰ্বানন্দ সিংহ দিৱস, আমাৰ বীৰ ৰাঘৱ মৰাণ দিৱস, সতীহাদিনী দিৱস, এনেকুৱা ধৰণৰ আমাৰ যি স্বনামধন্য ব্যক্তি বা বীৰ বীৰাংগনাসকল আছে, তেনেকুৱা দিৱস নিকিনে সেইসকল ব্যক্তিক সুধিছে, তেওঁলোকে নিকিনে বিহাৰ বা পাটনাত আয়োজন কৰিব পাৰিব নেকি? যদি নোৱাৰে, তেতিয়াহ'লে কিয় তেওঁলোকে বাৰে বাৰে অসমত আয়োজন কৰি অসমীয়া মানুহ কি প্ৰত্যেকটো বুজা তেওঁলোকে ল'ব নেকি? আমি অতিথি আপ্যায়ন লোক হ'লেও কি প্ৰত্যেকটো আমাৰ সংস্কৃতি ৰীতি নীতি নাই নেকি? আমি আহ্বান জনাওঁ সকলোকে, আপোনালোকে সকলোৱে মিলি, আমাৰ বহাগ মাহ আহি আছে, বাপুতি আৰু ৰঙালী বিহু, সকলোৱে একেলগত উদযাপন কৰোঁ হওক। তাৰ সন্মুখতে এনেকুৱা ধৰণৰ বিভাজনমুখী ৰাজনীতি কৰিবলৈ নকৰিব, যাতে আপোনালোকক সকীয়াই দিছোঁ। আৰু লগতে আপোনালোকে নিজক সোধক, নিজৰ আচলতে মাতৃক বিক্ৰী কৰি ৰাজনীতি হয় নেকি? নিজৰ সংস্কৃতিক বিক্ৰী কৰি ৰাজনীতি হয় নেকি? এনেকুৱা ধৰণৰ ৰাজনীতি নকৰিব। কেৱল নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ ভোটৰ স্বাৰ্থত, টিকেটৰ লালসাত এনেকুৱা ধৰণৰ কাম নকৰিব। এজন পাখি কটা মন্ত্ৰী আৰু এজন টিকেট প্ৰত্যাশীয়ে যি আশা কৰি আছে, তেওঁ যদি ভাবিছে বিহাৰ দিৱস পাতি তেওঁ তিনিচুকীয়াত ৰাজত্ব কৰি থাকিম, তেতিয়াহ'লে তেওঁ মূৰ্খ সৰ্গত বাস কৰিছে। আমি স্পষ্টকৈ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই কৈ দিব বিচাৰিছোঁ, কোনো ধৰণৰ এনেকুৱা কাৰ্যসূচী তিনিচুকীয়াত হ'ব নোৱাৰিব আৰু বাধা থাকিব। আৰু এই যদি বাতিল কৰা, তেওঁলোকে বাতিল নকৰে, কিন্তু ইয়াত বাধা সৃষ্টি কৰিম। আৰু তেতিয়া যদি আমাক প্ৰশাসনে আমাক বাধা দি ৰাখিব নোৱাৰিব, এয়া স্পষ্ট কথা। হয়, আমি ইতিমধ্যে গম পাইছোঁ যে তিনিচুকীয়াত কিছুমান ৰাজনৈতিক নেতাই নিজৰ মুনাফা আদায় কৰাৰ স্বাৰ্থত তেওঁলোকে বিহাৰ দিৱস পাতিবলৈ উদযাপন কৰিব লৈছে। আমি এই কথাক তীব্ৰভাৱে গৰিহণা দিছোঁ, লগতে তেখেতলোকক সকীয়াই দিছোঁ, এনে কামৰ বিৰত থাকক। আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চত সকলো জাতি ধৰ্মক আমি সন্মান কৰোঁ। তাৰ মানে এইটো নহয় যে আমি নিজৰ জাতিটোক, নিজৰ ভাষাটো বিক্ৰী কৰিব দিম। আমি কেতিয়াও আমাৰ ভাষাটো বিক্ৰী কৰাটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু সহ্য কৰি থাকিব নোৱাৰোঁ। আৰু যিসকলে বিহাৰ দিৱস নিচিনা অনুষ্ঠান পাতিব লৈছে, তেওঁলোকক অতি শীঘ্ৰে ইয়াৰ প্ৰতিহাৰ কৰিবলৈ আমি সকীয়াই দিছোঁ। অন্যথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে আমি তাৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম।